নমস্কাৰ স্বাগতম জনাইছোঁ নিটিট একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন আমি আলোচনা কৰি আছোঁ এনচিইআৰটি মেথমেটিক্স ক্লাছ 9ৰ ৰিভিজন বা পুনৰালোচনাৰ এক্সাৰসাইজ 1.1ৰ বিষয়ে ইতিমধ্যে আমি 1ৰ পৰা 16 লৈকে আলোচনা কৰিছোঁ এতিয়া আলোচনা কৰিম আমি কোৱেশ্চন নম্বৰ 17ৰ পৰা 21 লৈকে সো কোৱেশ্চন নম্বৰ 17ত কোৱা হৈছে যে 30টা কণীৰ দাম 20টা কণীৰ বেচা দামৰ সমান 30টা কণী যিমান টকাৰে কিনে 20টা কণী সিমান টকাত বিক্ৰী কৰে তেতিয়া লাভৰ শতকৰা হাৰ কিমান উলিয়াব লাগে ওকে সো আমি ইয়াতে লিখিছোঁ সলিউশন সো আমি এনেকৈ ধৰিম যে লেট এটা কণীৰ কিনা দাম আমি সাপোজ ধৰি লৈছোঁ যে 2 টকা ওকে নাইবা আমি x টকাও ধৰিব পাৰোঁ যে এটা কণীৰ কিনা দাম x টকা ওকে সো therefore 30টা কণীৰ কিনা দাম কিমান হ'ব তেতিয়াহ'লে 30x টকা হয় নাই এটা 5 টকা হলে 10টাৰ দাম কিমান 10 into 5 তেতিয়াহ'লে 50 মানে 5 into 10 বা 10 into 5 হিচাপে আমি লিখিব পাৰোঁ সো এটাৰ যদি কিনা দাম x টকা হয় তেতিয়াহ'লে 30টা কিনা দাম কি হ'ব 30x এতিয়া নেক্সট কোৱা হৈছে যে 20টা কণীৰ বেচা দামৰ সমান তেতিয়াহ'লে therefore 20টা কণীৰ বেচা দাম কিমান হ'ব 30x টকা তেতিয়াহ'লে 20টা বেচে কিমান টকাত 30x টকাত সো therefore লাভ কিমান হ'ব সো ইয়াৰ আগতে আমি এটা কাম কৰিম therefore এটা কণীৰ বেচা দাম কিমান হ'ব তেতিয়াহ'লে 30x divided by 20 টকা ইমান টকাত এটা কণী বিক্ৰী কৰিব হয় নাই ওকে সো এতিয়া আমি চাম যে therefore 30টা কণীৰ বেচা দাম 30টা কণী তেতিয়াহ'লে কিমান টকাত বিক্ৰী কৰিব এটা যদি 30x divided by 20 টকাত বিক্ৰী কৰে তেতিয়াহ'লে 30টা বেচা দাম কিমান হ'ব ইনটু 30 টকা ঠিক আছে তাৰ মানে আমি ইয়াৰ পৰা কিমান পাই আছোঁ 3 into 3 so 9 আৰু দুটা 0 x divided by আমাৰ কি আহিব ইয়াতে 20 টকা এটো 0 আমি ইচ্ছা কৰিলে কেনসেল কৰিব পাৰিম কিন্তু নালাগে আমি পিছত এইখিনি চাম এতিয়া চোৱা আমি লাভ উলিয়াম সো therefore লাভৰ পৰিমাণ মানে কিমান টকা টোটাল লাভ কৰিল লাভ মানে কি কিনা দাম বেচা দাম মাইনাস কিনা দাম তো বেচা দাম মাইনাস কিনা দাম সো ইয়াতে বেচা দাম কিমান আছিল আমাৰ এতে বেচা দাম কিমান 900x divided by 20 কিনা দাম 30টা কণী কিমান টকাত কিনিছিল 30x টকাৰে তেতিয়াহ'লে আমি যেতিয়া এটোক মাইনাস কৰিম ইয়াতে 20 আহিব আমাৰ এলসিএম ইয়াতে কি আহিব 900x মাইনাস এই দুটাক পূৰণ কৰিব লাগে সো 3 দুগুণ কিমান আহিব 6 আৰু ইয়াতে 0 দুটা আছে দুটা আহিব আৰু ইয়াতে আহিব x তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাম ইয়াতে পাই যাম আমি 300x divided by 20 এইটো হৈ গ'ল লাভ এতিয়া মা কি কৈছে যে শতকৰা লাভ উলিয়াব লাগে কি লাভ উলিয়াব লাগে শতকৰা লাভ তেতিয়াহ'লে 100 টকাত মানে কিমান টকা লাভ হৈ আছে আমি হেতু উলিয়াব লাগিব সো therefore শতকৰা লাভৰ ফৰ্মুলা কি আছিল যে লাভ divided by কিনা দাম লাভ divided by কিনা দাম into 100% তেতিয়াহ'লে লাভ কিমান টকা কৰিছে ইয়াতে লাভ হৈছে কিমান 300x divided by 20 আৰু ইয়াতে কিনা দাম কিমান আছিল কিনা দাম আছিল আমাৰ কিমান 30x সো 30x তেতিয়াহ'লে এইটোক আমি কেনেকৈ লিখিব পাৰিম এবাৰ ইয়াতে 300x লিখিম আৰু তলত নামি আহিব আমাৰ কিমান এইটো 20 ইনটু ইয়াতে আগৰ পৰা আছিল 30x ওকে তেতিয়াহ'লে এইটো 0 কেনসেল এইটো 0 কেনসেল এইটো 0 কেনসেল এইটো 0 কেনসেল এইটো 3 কেনসেল এইটো 3 কেনসেল এইটো x কেনসেল এইটো x কেনসেল তেতিয়াহ'লে কিমান থাকিল 1/2% 1/2% মানে আমাৰ কিমান আহিল ইয়াতে 50% লাভ আহিল ওকে নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 18 কোৱেশ্চন নম্বৰ 18ত কি কৈছে যে এটা বস্তুৰ কিনা দাম 2100
10% লাভত বিক্ৰী হ'লে বস্তুটোৰ বেচা দাম কিমান হ'ব ইয়াতে আমাক এনেকৈ দিয়া আছে যে সলিউশন লিখিম আমি ইয়াতে যে given কিনা দাম কিমান আছে ইয়াতে 2100 তো লাভ 10% যে লাভ কিমান আছে যে লাভৰ শতকৰা হার কিমান আছে 2100 or 10% এটা 10% দিয়া আছে therefore লাভৰ পৰিমাণ কিমান টকা লাভ কৰিছে আমি হেতু উলিয়াই আছো ওকে লাভৰ পৰিমাণ কাৰ কিনা দামৰ 10% তাৰ মানে কি 2100 into 10 divided by কি আহিব 100 যেতিয়া পার্সেন্টেজ উঠাই দিম এই দুটা জিরো ক্যান্সেল এইটো জিরো ক্যান্সেল তেতিয়াহলে আমি কিমান পাই আছো 210 লাভ কৰি আছে সো therefore বেচা দাম কিমান আহিব বেচা দাম আহিব আমাৰ যে কিনা দাম প্লাস লাভ কিনা দাম কিমান আছিল 2100 লাভ কিমান কৰিল 210 এতিয়ালে আমাৰ ইয়াতে কি আহিব 0 ইয়াতে কিমান আহিব 1 ইয়াতে কিমান আহিব 3 ইয়াতে কিমান আহিব 2 ইমান টকা বিক্ৰী কৰিব লাগিব বা বেচা দাম ইমান আহিব ওকে সো নেক্সট আমি সাম কোশ্চেন নাম্বার 19 কি কৈছে টকা 4টা কৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে টকা 4টা তাৰ মানে কি 1 টকাত কেইটা কিনে 4টা যে 1 টকাত কেইটা কিনে যে 4টা কিনে 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব আমি এনেকৈ লিখিম যে গিভেন বা দিয়া আছে টকাত 4টা যে টকাত নেমু পায় যে টকাত নেমু পায় কেইটা পায় 4টা সো therefore এটা নেমুৰ কিনা দাম তেতিয়ালে কিমান আহিব 1/4 টকা তাৰ মানে এটোক আমি ডিভাইড কৰিলে কিমান পাম 0.25 টকা তাৰ মানে কথাটো এনে কোৱা যে 1 টকা যদি 4টা পায় তেতিয়া এটা 25 পইচা কি হ'ব 25 পইচা 50 পইচা আৰু 25 পইচা 75 পইচা আৰু 25 পইচা 1 টকা সো আমি ইয়াতে কি পালো যে এটা নেমুৰ কিনা দাম হৈছে 0.25 টকা লাভৰ শতকৰা হার কিমান আছে 20% সো therefore লাভৰ পৰিমাণ মানে কাৰ এটা নেমুৰ লাভৰ পৰিমাণ 0.25 into 20% কে লাভ কৰি আছে তেতিয়াহলে 0.25 into 20% মানে 20 divided by 100 তাহলে এই 0 ক্যান্সেল ওকে তেতিয়ালে আমি ইয়াতে 2 মাল্টিপল কৰিলে কিমান পাম 0.50 মানে 25ক আমি 2 গুণ কৰিলে 50 ঠিক কিমান থাকিল 10 এইটো 0 কিন্তু আমি ক্যান্সেল কৰিব নোৱাৰি এতিয়া যেহেতু ইয়াতে এটা 0 আছে তলত গতিকে আমি 0.05 এনেকৈ আহিব 0 মানে এই দশমিকৰ পিছত যেটো 0 আছে এইটো 0 ক আমি নিলিখিলো আমি কোনো কথা নাই আৰু যদি লিখি দিও তথাপি কোনো কথা নাই তো এটা কাম কৰিম ইয়াতে যদি আমি যেহেতু এটা পয়েন্ট পাইছো তেতিয়াহলে আমি ইয়াতে যদি 0 পিছত পয়েন্ট আৰু 5 ৰ আগত যেটা 0 দি দিও ইয়াতে 5 বহাই দিও তেতিয়াহলে এইটো হৈ যাব এখিনিকে আমি হৰণ কৰিলে এনেকৈ পাম ওকে সো এইবাৰ সোৱা এইটো হৈছে কি লাভৰ পৰিমাণ এটা নেমুৰ পৰা সো আমাক কি কৈছে ইয়াতে নেমুৰ কি কৰিব লাগে আমাৰ বেচা দাম উলিয়াব লাগে এটা নেমুৰ বিক্ৰী মূল্য কিমান টকাত বিক্ৰী কৰিব লাগিব সো therefore এটা নেমুৰ বিক্ৰী মূল্য বা বেচা দাম বিক্ৰী মূল্য এটা নেমুৰ বিক্ৰী মূল্য তেতিয়ালে কি আহিব 0.25 প্লাস 0.05 তেতিয়ালে আমি যদি 0.25 ৰ লগত 0.05 আমি প্লাস কৰো কিমান পাম 5 5 10 শূন্যতে থাকিল 1 আৰু ইয়াতে কিমান আহিব 3 মানে 2 আৰু 1 3 আহিব ইয়াতে 0 তাৰ মানে 0.30 টকা এইখিনি হৈ যাব আমাৰ কোশ্চেন নাম্বার 19 ৰ সমাধান নেক্সট আমি কোশ্চেন নাম্বার 20 কোশ্চেন নাম্বার 20 তে কি কোৱা হৈছে যে কোশ্চেন নাম্বার 20 তে আমাক ইয়াতে দিয়া আছে
যে এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকচান হয় এইটো কিমান দামত বেচিলে 5% লাভ হ'ব এটা অলপ ইন্টারেস্টিং হয় অলপ ডিফারেন্ট আছে এটা অলপ ভালকে চাবা হা এটা আমি লিখিম সলিউশন সো লিখিলো এতে কৈছে এটা বস্তু 500 টকাত বিক্ৰী কৰিলে সো আমি এনেকৈ লিখিম যে যদি 500 ত বিক্ৰী কৰা হয় তেতিয়াহ'লে লোকসান হয় 500 ত বিক্ৰী কৰিলে লোকসান 5% ওকে লোকসান 5% 500 ত বিক্ৰী কৰিলে লোকসান কিমান আহিব 500 আমি এনেকৈ ধৰি লৈছো যে লেট কিনা দাম is equal to x আৰু এটা কাম কৰো ইয়াতে আৰু এটা আমি লাইন লিখি লও ঠিক আছে ইয়াতে আমি কি লিখিম যে লেট কিনা দাম x so according to question প্ৰশ্ন মতে কি কৈছে যে 5% লস কাৰ x ৰ যে x ৰ যেতিয়া 5% লস কৰা হয় 5% লস কৰা হয় কাৰ x ৰ তেতিয়া ইয়াতে টকা হৈ যায় 500 ওকে তেতিয়া হলে ইয়াৰ পৰা আমি লিখিব পাৰিম যে x minus x into 5% মানে কিমান 5/100 is equal to 500 so ইয়াৰ পৰা আমি লিখিম x minus x into 5 মানে 5x নাইবা 5 ক আমি এনেকৈ লিখিব পাৰি যে 5 একৰ মাজত কেইবাৰ যাব 5 একৰ মাজত যে 5 একৰ মাজত কেইবাৰ যাব 20 বাৰ তেতিয়া আমি ইয়াৰ পৰা লিখিব পাৰিম যে x/20 is equal to 500 so এতিয়া আমি এইটোক যদি মান উলিয়াব যাও তেতিয়ালে x ৰ লগত 20 ইনটু কৰিলে 20x minus x is equal to 500 20x ৰ পৰা x minus কৰিলে কিমান পাম 19x is equal to এইটো হবাৰ গলে কি হ'ব ইনটু হৈ যাব 5000 into 20 তেতিয়ালে আমি ইয়াৰ পৰা x is equal to আমি কিমান পাই আছো যে x is equal to আমি ইয়াতে 5 into 2 কলি কিমান আহিব 10 আৰু ইয়াতে দুটা 0 আৰু তাতে এটা 0 এখিনি আহিব ডিভাইডেড বাই ইয়াতে 19 হোফালে গলে ডিভাইড হৈ যাব যেটো বাওফালে ইনটু আছিল এইবাৰ সোৱা আমি লিখিম ইয়াতে যে আকো আমি আকো যদি সলভ কৰিব যাও ইয়াতে মানে অ্যাকর্ডিং টু কোশ্চেন ইয়াতে কি কৈছে কিমান দামত বিক্ৰী কৰিলে 5% লাভ হ'ব যে 5% লাভ হ'বলৈ হলে যে 5% লাভ হ'বলৈ হলে আমি কি কৰিম যে x মানে কিমান আছে ইয়াতে যে x plus 5% of x মানে x ৰ 5% এইটো লিয়াব লাগে এতিয়া x মানে কিমান পাইছো আমি 10000 divided by 19 plus ইয়াতে কি আছে x ৰ 5% মানে x মানে কিমান 10000 divided by 19 ইয়াৰ 5% মানে 5/100 তো ইয়াৰ পৰা দুটা 0 ক্যান্সেল কৰি দিয়া ক্যান্সেল কৰিলে ইয়াতে কিমান পাবা 10000 divided by 19 থাকিব আৰু ইয়াতে আমি পাই যাম কিমান 19 আৰু দুটা 0 ক্যান্সেল কৰিলো তেতিয়ালে 1 into 5 কৰিলে 5 আৰু ইয়াতে দুটা 0 থাকি যাব 500 সো দুটা মিলি আমি এটা কি লিখিম ইয়াতে 19 লিখিম আৰু দুটা প্লাস কৰিলে 10500 আমি এনেকৈ পাম এতিয়া এইটোক ডিভাইড কৰিলে আমি ফাইনাল आंसर পাই যাম সো ডিভাইড কৰা আমি নিশ্চয় জানো তথাপি মই ইয়াতে ডিভাইড কৰি আছো তোমালোকে ভালকে চাই লবা হা তো সোৱা ইয়াতে কিমান আছে যে 1 ইয়াতে আছে কিমান আমাৰ যে 10500 ইয়াক আমি হৰণ কৰিব লাগে 19 ৰে সো 19 ৰে আমি হৰণ কৰিলে ফাৰ্ষ্টত এটো বস্তু অলপ ওপৰত দেখিব লাগিব ঠাই নহব নহলে ইয়াতে লিখি দিছো ওকে আমি যেতিয়া 19 ৰে আমি হৰণ কৰিম তো সাবা প্ৰথমে 10 ৰ মাজত না যায় তেতিয়ালে 1 ও 5 ৰ মাজত 19 কেইবাৰ যাব 5 বাৰ যাব 5 বাৰ গলে 5 9 45 ৰ 5 হাতত থাকিল 4 আৰু ইয়াতে 5 ৰ 5 আৰু 4 কিমান আহিব 9 আহিব তো ইয়াতে কিমান থাকিব 0 ইয়াৰ পৰা কিমান আহিব 1 10 তাকো ইয়াতে কিমান থাকিল এটা 0 নামাই আনিলো আকৌ 5 বাৰ যাব 5 বাৰ গলে কিমান আকৌ 95 তেতিয়ালে আকৌ থাকিব কিমান 5 তে এটা 0 নামাই আহিব তেতিয়ালে এতিয়া কিবাৰ যাব 2 বাৰ যাব তে 2 বাৰ গলে কিমান আহিব 2 বাৰ গলে 9 2 18 8 হাতত থাকিল 1 আৰু 2 গুণ 2 আৰু একত কিমান আহিব 3 তেতিয়ালে বাকি থাকিব কিমান ইয়াতে 2 এটা থাকিব কিমান 1
এতিয়া আমি এটা দশমিক দিয়াৰ লগে লগে এটা 0 ধৰি ল'ব লাগিব তেতিয়াহ'লে এতিয়া কেইবাৰ যাব 6 বাৰ যাব তো 6 বাৰ গ'লে কিমান আহিব 9 গুণ 54 4 হাতত থাকিল কিমান 5 আৰু 6 গুণ 6 আৰু 5ত কিমান আহিব 6 আৰু 5ত 6 আৰু 5 আহিব 11 তেতিয়াহ'লে বাকি থাকিল কিমান ইয়াতে 6 এতিয়া আমি এটা 0 ধৰি ল'ব লাগিব এতিয়া কেইবাৰ যাব এতিয়া আমি হৰণ কৰিব গ'লে আমি 4 বাৰ যদি 3 বাৰ হৰণ কৰিব পাৰিম সো 3 বাৰ গ'লে কিমান আহিব 3 9 গুণ 27 ৰ 7 হাতত থাকিল কিমান 2 3 গুণ 3 আৰু 2 কিমান আহিব 5 তাৰ মানে বাকি থাকিব 3 তোমাৰ এনসাৰটো কিমান আহিব ফাইনাল এনসাৰ আমি ক'বলৈ গ'লে ইয়াতে আমি পাই যাম যে 552.63 সো এটাকে আমি 552.64 বুলি আমি লিখি দিব পাৰিম ওকে সো এটো চেপ্টাৰৰ লাষ্ট প্ৰবলেম যেটো আমি এতিয়া সলভ কৰিম সো তোমালোকে নিশ্চয় চাই ল'বা সো ইয়াতে এটা বস্তু চাবা তোমালোকে যে এইটো প্ৰবলেম সলভ কৰাৰ আগতে তোমালোকৰ যে এইখিনি বস্তু নোটছ লাগে তেতিয়াহ'লে তোমালোকে 9101111030 এইটো নম্বৰ তোমালোকে WhatsApp কৰিবা WhatsApp কৰিলে এই গোটেই PDF টো তোমালোকে সলিউশন সহকাৰে পাই যাবা ওকে এই নম্বৰ তোমালোকে সেভ কৰি ল'ব পাৰা এতিয়া চোৱা এটোত কি কৈছে যে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টত ক্ৰমে 10% 10% আৰু 5% ৰেহাই দিয়ে তিনিওটা ৰেহাইৰ সমতুল্য কি হ'ব মানে কি কৰা হয় যিকোনো এটা প্ৰডাক্ট আছে যিকোনো এটা বস্তু আছে ইয়াক প্ৰথমে 10% কমাই দিয়া হয় তাৰ পিছত কিবা এটা সেলিং হল আকৌ 10% কমাই দিয়ে কিবা এটা সেলিং হল আকৌ কি কৰে 5% কমাই দিয়ে তেতিয়াহ'লে এভাৰেজত গৈ কিনে কিমান পাৰ্সেন্ট ডিসকাউন্ট আহিল হয়তো আমি ভাবি আছো যে 25% কিন্তু একচুয়ালি 25% নহয় আমি এইটো প্ৰবলেম সলভ কৰিলে আমি গোটেইখিনি বস্তু বুজি পাম সো তোমালোকে একদম হেকলৈকে চাই থাকা ধুনিয়াকৈ সলভ কৰিম হা সো ইয়াতে চোৱা প্ৰথমে আমি কি কৰিম যে ধৰি লম যে let the solution the let বস্তুটোৰ কি আছে আমাৰ ইয়াতে মাৰ্কেট প্ৰাইস বা আমি ছপা মূল্য হিচাপে লিখিম যে বস্তুটোৰ ছপা মূল্য মানে ছপা মূল্য মানে কেনেকৈ আমি যেতিয়া শপিং মলত বা ডাঙৰ ডাঙৰ মলত যাওঁ বা ডাঙৰ ডাঙৰ দোকানত যাওঁ তাতে প্ৰাইস লিখা থাকে কাপোৰত বা যিকোনো বস্তুত হেইটো হৈছে কি আমাৰ মাৰ্কেট প্ৰাইস বা ছপা মূল্য 100 টকা ধৰি লৈছো যে 100 সো therefore 10% ৰেহাইৰ পিছত যে ৰেহাইৰ পিছত বস্তুটোৰ বেচা দাম 10% ৰেহাইৰ পিছত বস্তুটোৰ বেচা দাম সো কিনা দাম কিমান আছিল ছপা মূল্য কিমান আছিল 100 টকা কিমান ডিসকাউন্ট দিছে 10% কিমান 10% কাৰ 10% 100 or 10% যেটো 100 rupees আছিল বস্তুটোৰ কিনা দাম ছপা মূল্য বা মাৰ্কেট প্ৰাইস তেতিয়াহ'লে 100 minus 100 into 10% means 10/100 তেতিয়াহ'লে 800 কেনসেল কৰিলো তেতিয়াহ'লে এইবাৰ ইয়াতে আমি কিমান পাই আছো এবাৰ আমি ইয়াতে পাই আছো যে 100 minus 10 তেতিয়াহ'লে আমি পাই আছো 90 তেতিয়াহ'লে এতিয়া বস্তুটোৰ দাম হৈ গ'ল 90 যে আকৌ বা আৰু 10% ৰেহাই দিয়াৰ পিছত যে আৰু 10% ৰেহাই দিয়াৰ পিছত যে বস্তুটোৰ যে আৰু 10% ৰেহাই দিয়াৰ পিছত বস্তুটোৰ কি হ'ব যে আৰু 10% ৰেহাই দিয়াৰ পিছত বস্তুটোৰ বেচা দাম মানে আকৌ যেতিয়া 10% ৰেহাই দিব তেতিয়াহ'লে এইবাৰ বেচা দাম কিমান আছিল ছপা মূল্য কিমান আছিল 90 এতিয়া 90 ৰ আকৌ কি কৰি আছে 10% ডিসকাউন্ট দি আছে তেতিয়াহ'লে ইয়াতে আমি লিখিম 90 minus 90 ৰ 10% মানে কি 10 divided by 100 তেতিয়াহ'লে ইয়াৰ পৰা এটো 0 কেনসেল কৰা এটো 0 কেনসেল কৰা তেতিয়াহ'লে কিমান আহিব আমাৰ ইয়াতে সৰি ইয়াতে কিমান আছিল 90 আছিল সো 90 minus 9 তেতিয়াহ'লে 81 হৈ গ'ল এইবাৰ বস্তুটোৰ বিক্ৰী মূল্য বা ছপা মূল্য এতিয়া আকৌ আমাৰ কিমান পাৰ্সেন্ট কম কৰা হৈছে 5% যে আকৌ যদি আমি 5% ইয়াৰ দাম কমাই দিও যে আকৌ 5% ৰেহাইৰ পিছত বস্তুটোৰ বেচা দাম তেতিয়াহ'লে এইবাৰ 81 আছিল এইবাৰ কিমান পাৰ্সেন্ট কমাই দিয়া হৈছে 5% সো 5% যে 5% কাৰ 81 ৰ 5%
তেতিয়াহ'লে ইয়াত আমি কি লিখিম 81 মাইনাছ 81 ইনটু 5% মানে 5/100 তেতিয়াহ'লে ইয়াত আমি লিখিম 81 মাইনাছ এই দুটাক আমি পূৰণ কৰিলে কিমান পাম 5 পাম আৰু ইয়াতে কিমান পাম 8 5 গুণ 40 পাই যাম আমি ডিভাইডেড বাই কিমান আছে 100 তেতিয়াহ'লে আমি ইয়াতে 81 মাইনাছ 4 পইণ্ট কিমান আহিব 05 ওকে তেতিয়াহ'লে আমি চাবলৈ গ'লে ইয়াতে যদি আমি মাইনাছ কৰোঁ কৰিব পাৰিম মাইনাছ নালাগে হা তো চোৱা চ' দিয়াৰ ফৰ সমতুল্য ৰেহাই দিয়াৰ ফৰ যে সমতুল ৰেহাই ৰেহাই কিমান আহিব প্ৰথমে কিমান টকা ৰেহাই পাইছিল 10 টকা সে 10 টকা পিছত আকৌ ৰেহাই কিমান পাইছিল 9 টকা আকৌ ৰেহাই এবাৰ কিমান পাই আছে 4.05 তেতিয়াহ'লে চোৱা 10 আৰু 9 কিমান আহিল 19 প্লাছ 4 কিমান আহিল 23.05 চাইছা এতে কিমান আহিছে 23.05 তাৰ মানে ইয়াতে 25% ৰেহাই আহা নাই সো আমি যেতিয়াই কোনো এটা বস্তুৰ অফাৰ পাওঁ আমি অফাৰ পালে আমি এনেকৈ নাভাবিম কেতিয়াও যে ইয়াতে বস্তুখিনি আমি বহুত হয়তো জিকি আছোঁ আমি ভাবিব লাগিব কোম্পানীয়ে কিবা নহয় কিবা এটা বস্তু ইয়াতে লগাই ৰাখিছে যিটো বস্তু আমি হয়তো ইয়াতে আমি চাব পৰা নাই ওকে সো সেই ক্ষেত্ৰত আমি অলপ সদায় কি থাকিব লাগিব সচেতন থাকিব লাগিব অলপ সিনসিয়াৰ থাকিব লাগিব ওকে সো এতিয়া আমি কি কৰিলো এক্সাৰসাইজ ৰিভিজন 1 অৰ কোৱেশ্চন নম্বৰ 1 পৰা কোৱেশ্চন নম্বৰ আমি একদম 21 লৈকে আমি সলভ কৰিছো সো তোমালোকে এই গোটেইখিনি বস্তু তোমালোকে যদি লিখি লৈছা তেতিয়াহ'লে তো বহুত ধুনীয়া আৰু যদি লিখি লোৱা নাই তেতিয়াহ'লে তোমালোকে এইটো নম্বৰ WhatsApp পৰা তোমালোকে এই গোটেইখিনি বস্তু তোমালোকে পাই যাবা ওকে সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত চেপ্টাৰ নম্বৰ আমি 1 সমাধান কৰিম সো তাৰ বাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো দবাই ল'বা আৰু কিবা সমস্যা থাকিলে তোমালোকে কমেন্টত নিশ্চয় জনাবা ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা লগতে যদি ভিডিঅ'টো ভাল লাগিছে কমেন্ট কৰি জনাব নাপাহৰিবা ওকে সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ